সম্প্ৰদায়ৰ লোকে প্ৰথমবাৰৰ বাবে খিলঞ্জীয়াৰ স্বীকৃতি পালে। আগতে কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে সাহসেৰে ক'ব পৰা নাছিল যে গোৰ্খা অসমৰ খিলঞ্জীয়া জাতি, কোনো সাহস কৰা নাছিল। প্ৰথমবাৰৰ বাবে যোৱা 3টা বছৰত আমি কালখণ্ড দেখিছো য'ত অসমত ধৰ্মঘট নোহোৱা হৈছে। জনজাতীয় লোকসকলক ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহি চাহ বাগিচাৰ শ্ৰমিকে প্ৰথমবাৰ খিলঞ্জীয়া বুলি স্বীকৃতি পালে। গোৰ্খা সম্প্ৰদায়ৰ লোকে প্ৰথমবাৰৰ বাবে খিলঞ্জীয়াৰ স্বীকৃতি পালে। আগতে কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে সাহসেৰে ক'ব পৰা নাছিল যে গোৰ্খা অসমৰ খিলঞ্জীয়া জাতি, কোনো সাহস কৰা নাছিল। প্ৰথমবাৰ খিলঞ্জীয়া বুলি স্বীকৃতি পালে গোৰ্খা সম্প্ৰদায়ৰ লোকে প্ৰথমবাৰৰ বাবে খিলঞ্জীয়াৰ স্বীকৃতি পালে। আগতে কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে সাহসেৰে ক'ব পৰা নাছিল যে গোৰ্খা অসমৰ খিলঞ্জীয়া জাতি, কোনো সাহস কৰা নাছিল।